ডাইৰেক্টৰ অফ ৰিচাৰ্চ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা নতুনকৈ এখন নটিফিকেশ্যন উলিয়াই দিছে। এই নটিফিকেশ্যনখনৰ মতে ডিবিটি ফাণ্ডেড প্ৰজেক্ট এটাত দুটা পোষ্ট মুকলি কৰি দিছে। ইয়াৰ প্ৰথম পোষ্টটো হৈছে ৰিচাৰ্চ এছ'চিয়েট গ্ৰেড 1 আৰু দ্বিতীয় পোষ্টটো হৈছে ফিল্ড এছিষ্টেণ্ট। ইয়াৰ যদি প্ৰজেক্টটোৰ নাম কওঁ জিনমিক এছিষ্টেড ইম্প্ৰুভমেণ্ট অফ চেণ্টেড ৰাইচ ফ্ৰম আসামৰ পৰা জহা ৰাইচ ল'ব এণ্ড মণিপুৰ ফৰ ইল্ড এনহেঞ্চমেণ্ট আণ্ডাৰ ষ্ট্ৰেছ এণ্ড ইম্প্ৰুভ নিউট্ৰিশ্যন। এই যিটো প্ৰজেক্ট ওলাইছে এই প্ৰজেক্টটোৰ ওপৰতে এই পোষ্ট কেইটা ওলাইছে। ইয়াৰে যদি প্ৰথম ভেকেঞ্চিটোৰ কথা কওঁ ৰিচাৰ্চ এছ'চিয়েট 1ৰ পোষ্ট ওলাইছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন PhD ডিগ্ৰী থাকিব লাগিব এগ্ৰিকালচাৰ উইথ স্পেচিয়েলাইজেশ্যন ইন প্লাণ্ট ব্ৰিডিং এণ্ড জেনেটিক্স বায়'টেকনলজি ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াৰ যিটো মাহিলী দৰমহা দিব আপোনালোকক 58,000 টকা দিব প্লাছ 9% HRA দিব আৰু ইয়াৰ ইণ্টাৰভিউ ডেট হৈছে 7 আগষ্ট 2026 তাৰিখ। দ্বিতীয় যিটো ভেকেঞ্চি ওলাইছে সেইটো ফিল্ড এছিষ্টেণ্টৰ ওলাইছে। ইয়াত যদি আপোনালোকৰ BSc ডিগ্ৰী আছে এগ্ৰিকালচাৰ নতুবা বায়'লজিকেল চায়েন্স লাইক বটানীত যদি আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক মাহিলী দৰমহা 20,000 টকাকৈ দিব প্লাছ 9% HRA থাকিব, অৰ্থাৎ টোটেল যদি দৰমহা কওঁ 21,800 হ'বগে। ইয়াৰো ইণ্টাৰভিউ ডেটৰ কথা যদি কওঁ 7 আগষ্টত দিছে। এই যিকেইটা পোষ্ট ওলাইছে গোটেইকেইটা পোষ্টত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয়। ইয়াত জাষ্ট আপোনালোকে 7 আগষ্টত যাব লাগিব, গৈ পিনি তাত জাষ্ট ইণ্টাৰভিউ এটেণ্ড কৰিব লাগে। যদি আপোনালোকে ইণ্টাৰভিউ ভাল হয় তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত পষ্টিং পাই যাব। বাট এটা কথা মনত ৰাখিব প্ৰজেক্টৰ যিমানখিনি ভেকেঞ্চি ওলায় সেই ভেকেঞ্চিখিনি পাৰ্মানেণ্ট ভেকেঞ্চি নহয়, গতিকে এইটো কথা আগতীয়াকৈ মনত ৰাখি ল'ব।